প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 18 অধ্যায় 36 পদত আমি এইদৰে পঢ়োঁ যে যীশুৱে উত্তৰ দিলে, মোৰ ৰাজ্য এই জগতৰ নহয়। মোৰ ৰাজ্য এই জগতৰ হোৱা হ'লে যিহুদীবিলাকৰ হাতত যাতে মোক সোধাই দিব নোৱাৰে, তাৰ নিমিত্তে মোৰ সেৱকবিলাকে প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন। কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াৰ নহয়। প্ৰভু যীশুখ্ৰীষ্টক যি নিশা সোধাই দিয়া হ'ল, তেওঁক পিলাতৰ সন্মুখত থিয় কৰি সোধা হ'ল যে তুমি যিহুদীবিলাকৰ ৰজা হোৱানে? প্ৰভু যীশুখ্ৰীষ্ট স্বীকাৰ কৰিলে, কিন্তু তেওঁৰ ৰাজ্য এই সংসাৰৰ নহয়। সংসাৰৰ ৰাজ্যৰ কাৰণে ৰজা আৰু তেওঁৰ সেৱকবিলাকে যুদ্ধ কৰে, তেজ বোৱাই। কোনো ৰজা নিজকে তেওঁৰ বিৰোধীৰ হাতত সোধাই দিয়েনে? নিদিয়ে, নহয় জানো? খ্ৰীষ্টীয় ৰাজ্য স্বৰ্গৰ ৰাজ্য, যিটো ঈশ্বৰৰ ৰাজ্য হয়। ঈশ্বৰৰ ৰাজ্যত পাপীৰ কোনো স্থান নাই। তেতিয়াহ'লে মানুহে এই ৰাজ্যত কেনেকৈ প্ৰৱেশ কৰিব পাৰিব? প্ৰভু যীশুত বিশ্বাস কৰাৰ দ্বাৰাই এই ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব, কাৰণ তেওঁ ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই পাপ ক্ষমাৰ আৰু উদ্ধাৰৰ মাৰ্গ তৈয়াৰ কৰিছে। আপুনিও প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ ৰাজ্যত অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ ৰাজ্যত প্ৰৱেশ কৰিব যেন পাৰে আমাৰ এই প্ৰাৰ্থনা। ধন্যবাদ।